নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 22 অসমৰ প্ৰত্যেকটো এক্সামৰ কাৰণে এই সিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় আপোনালোকে পাৰ্ট 1ৰ পৰা ফলো কৰিব আজিৰ প্ৰথম টপিকটো আমি আৰম্ভ কৰাৰ আগত কেইটামান ইম্পৰ্টেণ্ট কথা মই কৈ লৈছো চাওক নেলি মাছাকাৰ ৰিপৰ্ট তিৱাৰী কমিশ্যন আসাম CM ইন লণ্ডন ফৰ বৃন্দাবনী বস্ত্ৰ এইখিনি আমি অলৰেডি পাৰ্ট 11 পাৰ্ট 7 পাৰ্ট 8 ইয়াত ডিসকাস কৰি থৈ দিছো সেইকাৰণে আমি পুনৰ ইয়াৰ ওপৰত আজি নপঢ়ো ঠিক আছে কিন্তু যেহেতু আকৌ নিউজত আহিছে আপোনালোকে এবাৰ চাই থৈ দিব ঠিক আছে আমি সেম টপিকবোৰ যেতিয়া পঢ়ি থাকিম তেতিয়া আমাৰ সময় ওয়েষ্ট যাব নতুন টপিক আমি ল'বলৈ নোৱাৰিম সেইকাৰণে আপোনালোকে পাৰ্ট 1ৰ পৰা ফলো কৰিব যিবোৰ আমি এবাৰ পঢ়াই দিওঁ সেইবোৰ আমি নেক্সট টাইম আকৌ ইয়াত লৈ নাহো ঠিক আছে এতিয়া যদি চাই RG বৰুৱা ৰাধা গোবিন্দ বৰুৱা এৱাৰ্ড চাৰিজন ব্যক্তিলৈ প্ৰদান কৰা হৈছে এবাৰ আপোনালোকে মনত ৰাখিব নামসমূহ DN বেজবৰুৱা ফৰ এক্সেলেন্স ইন জাৰ্নেলিজম জানু বৰুৱা ফৰ এক্সেলেন্স ইন কালচাৰেল ডেভেলপমেণ্ট ডক্টৰ নৰেন্দ্ৰনাথ দত্ত ফৰ এক্সেলেন্স ইন বিজনেছ এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু লাৰছিং LD চয়ন ফৰ এক্সেলেন্স ইন স্পৰ্টছ নামখিনিতো মনত ৰাখিব লাগিব লগতে কোনটো ফিল্ডৰ লগত জড়িত তেওঁলোক সেইখিনি এবাৰ চাই থৈ দিব ঠিক আছে আৰু ৰাধা গোবিন্দ বৰুৱাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে যাক আমি লায়ন মেন অফ আসাম সিংহ পুৰুষ বুলি কওঁ আৰু architect of modern Assam কারণ রাধা গোবিন্দ বৰুৱা played a stellar role in shaping modern Assam with his contribution to the fields of journalism, sports, culture and institution building. মনত ৰাখিব যে the Guwahati Nehru Stadium was built under his leadership আৰু তেওঁ গুৱাহাটীৰ কি আছিল ফাৰ্ষ্ট মেয়ৰ আছিলে he served as the first mayor of the Guwahati Municipal Corporation এইটো বস্তু মনত ৰাখিব আৰু এই নেহেৰু ষ্টেডিয়ামকে এতিয়া চৰকাৰে কি কৰিব ৰিনোভেট কৰিব একদম ওয়াৰ্ল্ড ক্লাস ফুটবল ষ্টেডিয়ামলৈকে কনভাৰ্ট কৰিব এইটো এটা ভাল খবৰ ইয়াৰ ওপৰত আমি ভালদৰে পিছত ডিসকাস কৰিম ঠিক আছে আৰু এইটো মনত ৰাখিব যে ইন 1958 হি অলসো ফাউণ্ডেড দ্য আসাম ফ্লাইং ক্লাব কেতিয়াবা ষ্টেটমেণ্টত দি দিব ওকে আৰু অসমীয়া সিনেমা মনুমতি আৰু পুবেৰুণত অভিনয় কৰিছিলে এই কথাটো মনত ৰাখিব ঠিক আছে যিমানখিনি ইনফৰমেশন দিয়া আছে এইখিনি সাফিসিয়েন্ট হয় কেৱল মনত ৰাখিবলৈ চেষ্টা কৰিব তাৰ পিছত এটা ইম্পৰ্টেন্ট নিউজ আমাৰ অসমৰ জাতীয় চৰাই ষ্টেট বাৰ্ড অফ আসাম কি হয় ইয়েছ হোৱাইট উইং উড ডাক বা দেওহাঁহ এইটো এক্সটিংক্ট হ'বলৈ গৈ আছে ভাবক কিমান ভয়ংকৰ কথা আসামছ ষ্টেট বাৰ্ড দ্য হোৱাইট উইং উড ডাক দেওহাঁহ মে বি অন দ্য ব্ৰিংক অফ এক্সটিংকশ্যন ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া এটা ছাৰ্ভে চলাইছিলে এই ছাৰ্ভেটোৰ মতে পোৱা গৈছে যে অসম আৰু অৰুণাচলত এতিয়া অনলি 300 দেওহাঁহ আছে আৰু অসমত যদি চাই 200তকৈ কম আছে পপুলেশ্যন যদি চাই 200তকৈ কম আছে সো ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াই যি ছাৰ্ভে কণ্ডাক্ট কৰিছিলে ইয়াৰে পৰা প্ৰিলিমিনাৰী এষ্টিমেট এইটোৱে কৰা হৈছে অসম আৰু অৰুণাচলত 300তকৈও কম দেওহাঁহ বৰ্তমান আছে আৰু আমাৰ অসমত 200তকৈও কম ঠিক আছে আপোনালোকে এটা বস্তু জানিব লাগিব যে এই দেওহাঁহৰ সংখ্যা 1990 চনত 350 আছিলে আৰু 2021ত ইয়াৰ সংখ্যা 200লৈকে কমি গৈছে ঠিক আছে আৰু IUCNৰ মতে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড এটো মনত ৰাখিব আৰু 2003 চনত ইন 2003 গভৰ্নমেন্ট অফ আসাম ডিক্লেয়াৰ্ড দ্য হোৱাইট উইং উড ডাক এজ দ্য ষ্টেট বাৰ্ড অফ আসাম এইটো মনত ৰাখিব কিমান চনত সেইটো সুধি দিব পাৰে ওকে আৰু এই দেওহাঁহ অসমৰ প্ৰায় 13খনমান ডিস্ট্ৰিক্টত পোৱা যায় তথাপিও বিশেষকৈ আপোনালোকে যদি মন কৰে নামেৰিত কিছু পৰিমাণে বেছি পোৱা যায় আৰু বাল্ক অফ দ্য পপুলেশ্যন নাও কনচেন্ট্ৰেটেড ইন আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট ইন তিনচুকীয়া ডিস্ট্ৰিক্ট ঠিক আছে তাৰ পিছত 83rd বাৰ্থ এনিভাৰ্সাৰী মামনি ৰয়ছম গোস্বামী আপোনালোকে মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ভালদৰে জানে আৰু ভালদৰে পঢ়ি থৈ দিব তথাপিও কিছুমান বস্তু আমি এতিয়া চাবলৈ চেষ্টা কৰিম চাওক ইন্দিৰা গোস্বামী প্ৰকৃত নাম হয় আৰু তেওঁ যিমানবোৰ বুক লিখে কবিতা লিখে বা তেওঁৰ নভেল আছে মামনি ৰয়ছম গোস্বামী পেন নামেৰে তেওঁ লিখে ঠিক আছে এইটো আপোনালোকে জানে আৰু বিশেষকৈ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1982ত চনবোৰ মনত ৰাখিব জ্ঞানপীঠ এৱাৰ্ড 2000 সুধি দিব চনবোৰ সুধি দিব ষ্টেটমেণ্টত দি দিব আৰু এইটো মনত ৰাখিব যে দ্য ফিল্ম অদাৰ্য ইজ বেছড অন হাৰ নভেল এণ্ড অন ইণ্টাৰনেশ্যনেল এৱাৰ্ড কেতিয়াবা সুধিব পাৰে অদাৰ্য কাৰ নভেলৰ ওপৰত বেছ কৰি বনোৱা হৈছিলে আৰু ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট ইজ এ ফিল্ম মেড অন হাৰ লাইফ ডাইৰেক্টেড বাই জানু বৰুৱা খেলি মেলি নকৰিব ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট ইজ এ ফিল্ম অন হাৰ লাইফ অদাৰ্য ইজ বেছড অন হাৰ নভেল ঠিক আছে আৰু বহুতো গ্ৰন্থত মানে ইংলিছলৈ ট্ৰেন্সলেটো কৰিছে বিশেষকৈ এইকেইখন মনত ৰাখিব দতাল হাতীৰ উৱে খোৱা হাওদা এইখন আপোনাৰ দ্য মাউথ ইটেন হাওদা অফ দ্য টুস্কাৰ তেনেকৈ তেজ আৰু ধূলিৰে
দুখৰিত পৃষ্ঠা, পেজেছ ষ্টেইনড উইথ ব্লাড এণ্ড কি হ'ব ধূলি ডাষ্ট, এইটো লিখিবলৈ ৰৈ গ'ল, আপোনালোকে চাই ল'ব। দ্য মেন ফ্ৰম চিন্নামাস্তা, এইকেইখন ৱৰ্ক ইংৰাজীটো বহুত কি হৈছিল পপুলাৰ হৈছিলে, এইবোৰ মনত ৰাখিব। আৰু বহুত আছে, বহুত বুক আছে, আপোনালোকে নিজে চাবলৈ চেষ্টা কৰিব। ঠিক আছে, তাৰপিছত ভূপেন দা আনকাট টু বি স্ক্ৰিনড এট 56th ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ইণ্ডিয়া ইন গোৱা। এই ডকুমেণ্টাৰীখন ডাইৰেক্টেড বাই ববিতা শৰ্মা, প্ৰডিউচ বাই চিন্ময় শৰ্মা এণ্ড ববিতা শৰ্মা, আণ্ডাৰ দ্য বেনাৰ সংগীতা এডভাৰটাইজিং। ঠিক আছে, আৰু 1999ত শ্বুট কৰা হৈছিলে ক'ত? ইউনাইটেড কিংডমত। ইয়াতে বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ল'ৰালি কাল বা তেওঁৰ জীৱনৰ কালচাৰেল জাৰ্ণিটো কেনেকৈ ইনফ্লুৱেঞ্চ হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা, বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা, ইয়াৰ বিষয়ে আছে। লগতে হিজ টাইম ষ্টাডিং ইন নিউয়ৰ্ক, হিজ ৰিলেশ্যনশ্বিপ উইথ হিজ ৱাইফ প্ৰিয়ম্বদা পেটেল এণ্ড হিজ পয়েট্ৰি। ঠিক আছে, মনত ৰাখিব। তাৰপিছত কুৱেশ্যন এটা দিছোঁ আপোনালোকৰ কাৰণে, এইটো মই সেইকাৰণে লুকুৱাই দিছোঁ যাতে আপোনালোকে চাব নোৱাৰে। হুইচ অফ দ্য ফলোয়িং এছেঞ্চিয়েল ফুড আইটেমছ হেজ দ্য আছাম গভৰ্ণমেণ্ট ৰিচেণ্টলি ষ্টাৰ্টেড অফাৰিং এট ছাবচিডাইজ ৰেটছ টু বেনিফিচাৰিজ আণ্ডাৰ দ্য নেশ্যনেল ফুড ছিকিউৰিটি এক্ট। এইটো আপোনালোকে সকলোৱে প্ৰত্যেকজনে কমেণ্ট ছেকশ্যনত উত্তৰটো লিখিবলৈ চেষ্টা কৰিব। ঠিক আছে, ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো অলপমান ৰৈ গ'ল ন বনাবৰ কাৰণে, ইম্পৰ্টেণ্ট আছিল বাৰু কিছুমান নিউজ, কিন্তু মোৰ PPT বনাবলৈ ৰৈ গ'ল। আমি নেক্সট ছেশ্যনত এইবোৰ ভালদৰে পঢ়িম, আৰু আজি যিখিনি কৰোৱালোঁ সেইখিনি ভালদৰে মন দিব। এইকেইটা টপিকো ইম্পৰ্টেণ্ট হয়, কিন্তু আজি আমি কভাৰ কৰা নাই, আগৰ পাৰ্টবোৰত পাই যাব। আৰু নেক্সট পাৰ্টত পাৰ্ট 23ত যিখিনি আজি আমি এৰিলোঁ তাৰ পৰা আৰম্ভ কৰিম। কুৱেশ্যনটো সকলোৱে কৰক, আৰু আছামৰ এক্সামৰ কাৰণে আছাম কাৰেণ্ট এফেয়াৰ্ছ এই চিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ। আমি আকৌ নেক্সট ক্লাছত লগ পাম। থেংক ইউ।